নমস্কাৰ ৰাইজ, এতিয়া আমি আহি পাইছোঁ দলংঘাটৰ বুগুটিয়ালি ঘৰত। 9:30 বাজিছে মহটো চাবৰ কাৰণে। আৰু সমূহ অসমবাসী ৰাইজক আগতীয়াকৈ মাঘৰ বিহু শুভেচ্ছা যাচিলোঁ। মহটো কেনেকুৱা আহিছে চাওক, মোচন দেখিছে। ৰাইজে যাতে এবাৰ আশীৰ্বাদ কৰে, ভাল খেল এখন মহটোৱে দেখায়। দিন ৰাতি একাকাৰ কৰি পেলাই তেওঁ শুৱাই আছে, বৰ্তমানো শুৱাই আছে। আমি আহি পোৱা অৱস্থাত ৰাতি আন্ধাৰ কাৰণে লাইট জ্বলাই লৈছোঁ। 9:30 বাজিছে বৰ্তমান। অ' দাদা, মাত বোল দিব আকৌ। মাত বোলা কি আৰু, ৰাইজে গম পায় আৰু। 2 তাৰিখে উলিয়াম বুলি। 2 তাৰিখে উলিয়াব। হয়, 2 তাৰিখে প্ৰথম ক'ত যাব? 2 তাৰিখে ৰজাপথাৰ। ৰজাপথাৰত যাব 2 তাৰিখে। 3 তাৰিখে যদি 2 তাৰিখে খেল নহয়, 3 তাৰিখে 12 বজা যাব। 3 তাৰিখে 12 বজিয়া, 2 তাৰিখে ৰজাপথাৰ। ৰাইজে দেখিব আৰু। বুগুদাদা এইটো নতুন মহ, প্ৰায় 8 মাহ হ'ল তেওঁ বৰ্তমান পুহি থকা। বৰ বিশাল চেহেৰা বনাইছে আৰু, খালি যুঁজৰ লগতে কথা। আৰু সমূহ ৰাইজে যাতে মহটো আঁকোৱালি লৈ আশীৰ্বাদ দিয়ে। এতিয়া কি খুৱাই আছে? এইয়া দল ষ্টকত ৰাখি থৈছে। কালি যাব বোলে ৰন্থলিৰ পৰা দল আনিবলৈ আকৌ। তেওঁ এটা মহ নহয়, আৰু আছে এয়া পোৱালি ছোৱালী। এইটো এটা সৰু পোৱালি, গৰু গাই। তেওঁ অলৰেডি মহ প্ৰেমী আৰু। মহ গৰু জীৱ জন্তু লাভাৰ, মানে জীৱ জন্তু ভাল পোৱা এজন মানুহ। আৰু মহটো তেওঁ বেলেগ কামত অনা নাই, অকল যুঁজাবৰ কাৰণেহে আনিছে। আৰু মহ নহ'লে বিভূতিদা এনেকুৱা এজন মানুহ জীয়াই থাকিব নোৱাৰিব, হয়নে? মহ নহ'লে বিভূতিদা এনেকুৱা এজন মানুহ জীয়াই থাকিবলৈ নোৱাৰিব। সেইদিনাখন কৈছে তেওঁ যে মহ নহ'লে মই 1 ছেকেণ্ড শান্তিও নাপাওঁ। আগতে আছিল তেওঁ মহ এটা, তাৰপিছত তেওঁ বিক্ৰী কৰিলে। আপোনালোকক ইমান কষ্ট কৰি ভিডিঅ'টো দিছোঁ, সেই ভিডিঅ'টো যাতে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিয়ে সকলোৱে। ৰাইজৰ প্ৰতি এইটো আশা থাকিল। খুলি দিম নেকি? অকণমান ঘূৰাই দিয়ক, ভাল লাগিব। বৌয়ে খুৱাই নে নোখুৱাই মহটোক? আপুনি নাজানে ন? বাকী আপুনি সুধিলোঁ, তাৰ ওচৰলৈ আহে নে নাহে? আপোনাৰ অসুবিধা কৰে নেকি কিবা? অসুবিধা একো নকৰে ন? নিজৰ মানুহ যে চিনি পায়। চকুটো কেয়াকৈ চাই আছে, দেখিছেনে নাই? দেখিছে নহয়? ৰাইজে যাতে এবাৰ আশীৰ্বাদ কৰে, আছে মন ভাল পাতৰ হৈ আছে। আৰু এইটো মই এবাৰ মানে আমাৰ যোনজন ইউটিউবাৰ ৰবিউৰ ৰহমানৰ নামত এখন খেলত যুঁজোৱা হ'ব। এইটো ফিল্ডৰ নাম এতিয়া আমি ঘোষণা নকৰোঁ, সময়ত ক'ম আৰু। ঠিক আছে, আপোনালোকে আশীৰ্বাদ কৰিব মহটোক। ইয়াকে কৈ ভিডিঅ'টো সামৰণি কৰিলোঁ। জয় আই অসম।